গঙ্গা ভক্তি সৰোবৰ মই ধৰাতি Hello guys, কি খবৰ আপোনালোকৰ আশা কৰো সকলোৰে ভালে আৰু মোৰ বৰ্তমান ভালে দিয়ক আজি বহু দিনৰ মূৰত ভাবিলে এটা ব্লগ বনাও বুলি তো এয়া একদম পুৰা ড্ৰেছ পিন্ধি ৰেডি হৈ লৈছো আপোনালোকে থাম্বনেলটো চাই নিশ্চয় গম পাইছে চাগে যে মই ক'ত গৈ আছো বৰদোৱা গৈ আছো সো এয়া আমাৰ মা ওলাই আহিছে মানে ৰখি আছে বাইকতে যাম আৰু তো মা আহি আছে তো তাতে গৈ পেলাই আপোনালোকক সকলোখিনি দেখাম আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই যাব বুলি মই আশা কৰিলো আৰু মোৰ চেনেলটো যদি এতিয়াও সাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব হাই কৈ দিয়ক মুখে মাতিব পৰা নাই মায়ে মানে কেমেৰা দেখিলে কনফিউজ হৈ যায় কি কথা ক'ম বুলি তো আমিতো এনেই যি টি চিঞৰি থাকোঁ আৰু মুখত যি আহে তাকে কৈ থাকোঁ তো ইয়াৰ পূৰা বেগ চেগ পানী চানী লৈ কৰি ৰেডি হৈ গৈছোঁ তো তাত গৈ পেলাই আপোনালোকক ধুনীয়াকৈ দেখাই আছোঁ আপোনালোকে চাই যাব তো ব'লক এতিয়া মোৰ জাৰ্ণিটো ষ্টাৰ্ট কৰোঁ তো গাইজ আমি আহি পেলাই এতিয়া পাইছোঁহি ইয়াতে চাকি ধূপ এনেকৈ লৈ লৈছোঁ নিমখ তাৰপিছত এয়া চব পৰিৱেশটো আৰু এয়া হৈছে মেইন মন্দিৰত সোমাই যোৱা মানে নামঘৰত সোমাই যোৱা ৰাস্তাটো আৰু আমি যাম ভিতৰত গৈ পেলাই দেখাম তাতে নাম প্ৰসংগ হৈ আছে তো এতিয়া নামঘৰৰ ভিতৰত আহি গৈছোঁ এয়া চব কি ধুনীয়া সুন্দৰ পৰিৱেশ আৰু ইয়াতে মই জনামতে মানে যিমানখিনিলৈকে জানো 12টামান বজালৈকেহে নাম প্ৰসংগ হয় তো ভিতৰত আপোনালোকে চাউণ্ড শুনিবলৈ পাইছে নিশ্চয় আৰু মই চেষ্টা কৰিম আপোনালোকক অলপ হ'লেও দেখাবলৈ ভিতৰৰ নাম প্ৰসংগ আৰু সঁচাকৈ ইয়াত আহি পেলাই কিবা এটা ভাল লাগিছে আৰু মই একদম পূৰা ধুতি চুটিয়া দেখিছেনে পিন্ধি লৈছোঁ মই দেখাই আছোঁ আপোনাক মোৰ কমপ্লিট লুকটো আমি প্ৰসাদ খাই আছোঁ আপোনাৰ ঘৰ ক'ত মৰাণৰ পৰা আহিছে ভাল লাগে লগ পাই মোৰ ইয়াতে নগাঁৱতে অঁ আমি ককাৰ লগত বহি ধুনীয়াকৈ প্ৰসাদ খাই আছোঁ ককা মৰাণৰ পৰা আহিছে ভাল লাগিলে লগ পাই এতিয়া নাম গাই কৰি প্ৰসাদ খাই কৰি বাহিৰত আহিলোঁ তো এতিয়া বাকী জেগাখিনি যাওঁ ইয়াতে আকাশী গংগা আছে এনেকৈ আৰু বাকী আৰু যিখিনি মানুহে মানে বেছিকৈ ফটো উঠি জেগাটো দি থাকে ন সেই জেগাটো মই আপোনালোকক দেখাই আছোঁ এটা বিল্ডিং হয় তো সেই জেগাটোত গৈ আছোঁ এতিয়া আপোনালোকক চাই থাকিব ভিডিঅ'টো গাইজ মই আপোনালোকক কৈছিলোঁ ন যিটো মানে আপোনালোকে চবেই ফটোত দেখি থাকে ভাইৰেল প্লেচটো মই আপোনালোকক দেখাই আছোঁ বেক কেমেৰা কৰি চাই থাকিব গাইজ এতিয়া আকাশী গংগা চাবলৈ গৈ আছোঁ তো বহুত বেছি গৰম লাগিছে মানে বহুত বেছি আৰু প্ৰসাদ খালী ভৰিয়ে খোজকাঢ়ি আছোঁ মায়ে মই গংগাপাৰত আহি গৈছোঁ এয়া আমাৰ গংগা বুলি কয় ইয়াতে চাওক কি এটা ধুনীয়া সুন্দৰ পৰিৱেশ আৰু ইয়াতে মানে আহিলে আপুনি খানা চানা নিজে বনাই কৰি ইয়াত খাব পাৰে আপোনালোকে দেখিব চাগে কোনোবাই খাই আছে ইয়াতে বহি কৰি Hare Raka
সাক্ষী গংগা ভক্তি সৰোবৰ মই ধৰাণী ভাল হৈছে ভাল হৈছে এতিয়া আমি শংকৰদেৱে গা ধোৱা পুখুৰীটো দেখাম আপোনালোকক। এয়া চাওক, ইয়াতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে গা ধুইছিলে আৰু ইয়াতে মানে ঠাণ্ডা এটা পৰিৱেশ, ধুনীয়া। আমাৰ মা বহি গৈছে, গৰম লাগিছে। আৰু ইয়াতে মানে 12টা বাজি যোৱাৰ পিছত মানে নাম ভাগি যায় প্ৰায়খিনি জেগাতে। আজি 1টামান বজালৈকে হ'ল নাম, কিন্তু আকৌ ইভিনিং টাইমত আকৌ ইয়াতে নাম গাব। মানে আজি বুলি নহয়, এইটো ভাদ মাহ কাৰণে। তো এয়া চাওক মানে হেৰি পুখুৰীটো মই দেখাই আছোঁ বেক কেমেৰা কৰি আপোনালোকক। এয়া চাওক, পূৰা মাছ আছে, দেখিছে মাছ। আৰু মই গোটেই মানে পুখুৰীভাগ দেখাই দিছোঁ আপোনালোকক। চাওক কি এটা ধুনীয়া শান্ত পৰিৱেশ। এয়া ভকতসকল মানে ইয়াৰ ঘৰতে থাকে নেকি, এয়া ঘৰ। এয়া চাওক, একদম ধুনীয়া পৰিৱেশ, একদম ঠাণ্ডা আৰু সঁচাই মানে ইয়াতে আহি ভাল লাগে। আৰু এতিয়া গোপিনীসকল আইসকল আহি পেলাই নাম গাব এতিয়া ইভিনিং ভাগত। আৰু এয়া আমি নামঘৰৰ পৰা ওলাই আহিছোঁ আৰু এইফালে গেট এখন আছে আৰু ইটো ছাইডেও গেট এটা আছে, 2টা গেট আছে। 2টা ফালেদি এণ্ট্ৰি হ'ব ইয়াতে আহিব পাৰে আপোনালোকে। তো আহি পেলাই ভাল লাগিলে, ভাদ মাহ বুলি। আপোনালোকো আহিব আৰু কোন কোন আহিছে কমেণ্ট কৰি জনাব হা, বৰদোৱাত মানে নামঘৰত কোন কোন আহিছে। তো বহুত বেছি গৰম লাগিছে আৰু পকাত ভৰি পুৰি গৈছে। আহি আছোঁ পটাপট, নোৱাৰা হৈ গৈছোঁ মানে, ইমানেই বেছি গৰম। তো এতিয়া মই ধুতিটো খুলি পেণ্ট পিন্ধি কৰি লৈ বাইক লৈ কৰি যামগৈ। বাই বাই দিদে। অঁ আহিব আপোনালোকো, মায়ে কৈছে আহিব আপোনালোকো। তো এনেকৈ বৰদোৱাতে আহে সকলো মানুহ, ভাল লাগে। ভাদ মাহ বুলি তেনে ভালেই লাগে, বা বাকী কেইদিনতো মানুহ আহি থাকে। তো এয়াই আছিলে বৰদোৱাৰ মানে নামঘৰৰ ভিডিঅ', যিটো আপোনালোকক দেখালোঁ। আপোনালোকে চালে ইমান সময় ভালকৈ, তো তাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ জনালোঁ। আৰু ভিডিঅ'টো এতিয়া ইমানতে সামৰণি মাৰোঁ বুলি ভাবিছোঁ। তো অন্য এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। বাই বাই, সকলো ভালে থাকিব।